জুবিন গাৰ্গক মদ খুৱাই কোনে হত্যা কৰিলে জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰকাৰী কোন কিমান দিনৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰ চলিছিল কোনে বাৰম্বাৰ জুবিন গাৰ্গক মদ খুৱাবলৈ বাধ্য কৰিছিল জুবিন গাৰ্গৰ ধন সম্পত্তিৰ ওপৰত কাৰ চকু আছিল পৰিকল্পিতভাৱে জুবিন গাৰ্গক সিংগাপুৰলৈ নিয়া হৈছিল নেকি শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গড় শেখৰজ্যোতি গোস্বামী নে অমৃত প্ৰভা মহন্ত জুবিন গাৰ্গৰ হত্যাকাৰী কোন যিমানে দিন বাগৰিছে হিমানে পোহৰলৈ আহিছে ন তথ্য জুবিন গাৰ্গৰ মৃত্যুৰ 2 মাহ সম্পূৰ্ণ হ'ল কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হেহতীয়া মন্তব্যই তুলপাৰ লগাইছে ৰাজ্য নমস্কাৰ মই শুভম 19 সেপ্টেম্বৰত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সিংগাপুৰত ইয়ট পাৰ্টি কৰিবলৈ গৈ সাগৰত ৰহস্যজনক মৃত্যু হৈছিল হে 19 সেপ্টেম্বৰৰ পৰা আজিলৈকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য হৈ আছে কোনেও নাজানে কি হ'ল জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবৰ বাবে মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এছআইটি টিম গঠন কৰি দিয়া হ'ল ইয়াৰ পিছতে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নি গ্ৰেপ্তাৰ কৰা হ'ল জুবিন গাৰ্গৰ লগত সিংগাপুৰলৈ যোৱা 5 গৰাকী ব্যক্তি শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গড় শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক বৰ্তমানলৈকে 150ৰো অধিক লোকক সিআইডি কাৰ্যালয় মাতি আনি হুদা পোছা কৰিছে এছআইটিৰ জোৰদাৰ তদন্ত চলি থকাৰ মাজতে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ডিচেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত এছআইটিয়ে তদন্ত চাৰ্জশ্বিট দাখিল কৰিব কিন্তু চাৰ্জশ্বিট দাখিল কৰাৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফাদিল কৰিলে জুবিন গাৰ্গৰ মৃত্যুক লৈ বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জুবিন গাৰ্গক মদ খাবলৈ দিয়া হৈছিল ষড়যন্ত্ৰ কৰি জুবিন গাৰ্গক মদ খাবলৈ জোৰ কৰা হৈছিল জুবিন গাৰ্গে মদ বেয়া পাইছিল মদ খাবলৈ বিচৰা নাছিল কিন্তু তাৰ পিছতো জুবিন গাৰ্গক মদ খাবলৈ বাধ্য কৰোৱা হৈছিল হেয়া সিংগাপুৰে নহয় অসমৰ পৰা আৰম্ভ হৈছিল এই ভয়ংকৰ ষড়যন্ত্ৰ জুবিন গাৰ্গক এই কাৰণে মদ খাবলৈ দিয়া হৈছিল যাতে জুবিন গাৰ্গৰ সকলো সম্পত্তি কাঢ়ি ল'ব পাৰে সকলো সম্পত্তি যাতে দখল কৰি ল'ব পাৰে মদ এই কাৰণে খাবলৈ দিয়া হৈছিল কাৰণ যাতে জুবিন টকাৰ কথা পাহৰি যায় তদন্ত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ধন সম্পত্তি লুট কৰাৰ উদ্দেশ্যে গান গাবলৈ গলে তেওঁক মদ খাবলৈ বাধ্য কৰাইছিল এটা নিৰ্দিষ্ট গোটে তেওঁক মদ্যপান কৰাই লুটপাট কৰিছিল জুবিন গাৰ্গক জুবিনে ৰাতিপুৱা মোৰ ওচৰত যিমানবাৰ আহিছিল তেওঁ কেতিয়াও মদ্যপান কৰা নাছিল সন্ধিয়া তেওঁ কোৱা কথাবোৰ কেৱল তেওঁক মদ্যপান কৰাই দিয়াৰ বাবে আছিল আৰু তেওঁৰ মৃত্যুৰ তদন্তটো একে কথা পোহৰলৈ আহিছে যে জুবিনক মদ্যপান কৰোৱাইছিল আৰু তেওঁ নিজে মদ নাখাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কথা জুবিন গাৰ্গক বিজেপি চৰকাৰে ন্যায় দিবই জুবিন গাৰ্গৰ মৃত্যুৰ বাবে যি দুখী তাক ৰেহাই দিয়া নহব তাৰিখৰ পিছতো আৰু মুখৰ মাত বন্ধ হৈ যাব আমি যেনেকৈ তদন্ত কৰিছোঁ কাকো ৰেহাই দিয়া নাই 10 তাৰিখৰ আগতে মইতো 8 বুলি ভাবি আছো 8 নহলেও 10 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ কথাই কোৱা নাই মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গ প্ৰসংগত টাৰ্গেট কৰি লৈ মিয়া মুছলমানকো মুখ্যমন্ত্ৰীৰ মতে জুবিন গাৰ্গ হিন্দু আছিল জুবিন গাৰ্গৰ ফটো মন্দিৰ নামঘৰ ৰাগ সকলোতে লগোৱা হৈছে কিন্তু অসমৰ কোনটো মছজিদত জুবিন গাৰ্গৰ ফটো লগোৱা আছে বা হৈছে মছজিদত মিয়াৰ জলসাত জুবিনৰ ফটো লগাইছে নেকি মিয়া মুছলমানে ইস্তেমাত জুবিন গাৰ্গৰ ফটো লগাওক বগাক বগা আৰু কলা কোৱাৰ সাহস মোৰ আছে জুবিন গাৰ্গৰ আসল সমৰ্থক অসমীয়া মানুহে একাংকই জুবিনক লৈ মিয়া বসুৱাৰ ৰাজনীতি কৰিছে বুলিও কলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমীয়া মানুহে জুবিনৰ প্ৰকৃত অনুৰাগী কেৱল ইমানে নহয় বিধায়ক অখিল গগৈকো থকা হৰকা কৰি মুখ্যমন্ত্ৰী প্ৰশ্ন জুবিন গাৰ্গৰ জন্মদিনত মই লণ্ডনৰ পৰা অসমলৈ আহি ৰক্তদান কৰিলো কিন্তু জুবিন গাৰ্গৰ ন্যায় বিচাৰি চিঞৰি থকা অখিল গগৈ জুবিনৰ জন্মদিনত ক'ত আছিল আমাৰ লগত যুঁজি লাভ নাই আমি আবেগত ৰাজনীতি কৰা নাই আমি কাম কৰি ৰাজনীতি কৰিছো আমি কাৰোলৈ ভয় নাখাওঁ ভয় খুৱাবলৈ চেষ্টাও নকৰিব অসমৰ মানুহৰ মূল চিন্তা হৈছে মিয়া যিয়ে মিয়াক সমৰ্থন কৰে অসমৰ মানুহে কেতিয়াও তেওঁক পক্ষ নলয়
জুবিন গাৰ্গৰ নামত একাংকই ৰাজনীতি কৰি আছে যাতে বেদখলকাৰীক উচ্ছেদৰ পৰা বচাব পাৰে তাত জুবিনৰ প্ৰতি কোনো ভাল পোৱা নাই চাৰ্জশ্বিট দিয়ালৈকে ৰখি আছিলোঁ কাৰণ চাৰ্জশ্বিটত আপোনালোকে বুজি পাব যে জুবিনে মদ খোৱা নাছিল জুবিনক মদ খুওৱা হৈছিল গতিকে তাৰ পিছত যি মদাহী জুবিনৰ সমাধিত যাব যোনে জুবিনৰ সমাধিত মদ ঢালিব ধৰি লওক মই চচুৰাই আনি এৰেষ্ট কৰোঁ এনে এৰেষ্ট নকৰোঁ চচুৰাই আনি এৰেষ্ট কৰোঁ খালি মই ৰখি আছোঁ যে চাৰ্জশ্বিটখন দিয়ক কথাটো অফিচিয়েল যাতে নহয় মিয়াই যাতে ৰক্ষা পায় সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল জুবিনৰ প্ৰতি মৰম নাছিলে জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে মোৰ কথাহে কৈছিলে জুবিনক সন্মান কোনে দিছিলে আমি দিছিলোঁ এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে আচল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহখিনি লাহে লাহে প্ৰমাণ হৈ আছে কোনোবা মিয়াৰ জলসাত জুবিনৰ ফটো দেখিছে নেকি কোনোবা মিয়াৰ ধৰ্মসভাত জুবিনৰ ফটো দেখিছে নেকি আমাৰ মন্দিৰত জুবিনৰ ফটো আহিছে কোনোবা মছজিদত জুবিনৰ ফটো দেখিছে নেকি মিয়াৰ মছজিদত আমি ৰাখত শ্ৰদ্ধাঞ্জলি জনাইছোঁ পূজাত জনাইছোঁ এতিয়া 21 ডিচেম্বৰ নেকি গৌৰীপুৰত মিয়াৰ এখন বহুত ডাঙৰ ইস্তেমা হ'ব মই ভিডিঅ' লগাব কৈছোঁ জুবিনৰ ফটো লগাব নে নলগাব গতিকে এইবিলাক আমাৰ লগত যুঁজি লাভ নাই আমি বগাক বগা কলাক কলা বুলি কোৱাৰ আমাৰ সাহস আছে আৰু আমি ৰাজনীতি আবেগক লৈ কৰা নাই আমি কাম কৰি ৰাজনীতি কৰিছোঁ সেইকাৰণে আমি এইবিলাক ভয়ো নাখাওঁ আমাক ভয় খুৱাব চেষ্টা কৰি লাভ নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে অহা 8 ডিচেম্বৰত SIT চাৰ্জশ্বিট দাখিল হ'ব য'ত আৰু বহু বেছি বিস্ফোৰক তথ্য থাকিব এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ 8 ডিচেম্বৰত কি আছে SIT চাৰ্জশ্বিটত ৰাইজৰ এটাই কথা জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গক ন্যায় দিবই লাগিব